জয় হিন্দ সৰ্বমণি বিসকল এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অসম চৰকাৰৰ চাকৰি যিকোনো পদতে যদি আপোনালোকে এপ্লাই কৰিছে যেনে অসম পুলিচ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 এণ্ড গেট 4 যদি এই পদবিলাকত এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট 19 জুন 2024 যদি আপোনালোকে অসম চৰকাৰৰ যিকোনো পদতে যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই আপডেটটো বহুতে ইম্পৰ্টেণ্ট কাৰণ আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন হয়তো ইনভ্যালিড হৈ যাব পাৰে ভিডিঅ'টো আপোনালোকে সকলোকে চাব সকলোবিলাকৰ তথ্য আপোনালোকে গম পাব আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইম আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকল এই আপডেটটো অসমৰ সকলো ল'ৰা ছোৱালীলৈ এই এছএমএছটো গৈছে 445 প্ৰায় 4:45 আজি আপোনালোকৰ এই এছএমএছটো অসমৰ সকলো ল'ৰা ছোৱালীলৈ গৈছে যোনসকল কেণ্ডিডেটে এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰি থৈছে ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেট ৰেজিষ্টাৰ্ড বিফৰ 2 জানুৱাৰী 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ Assam request for re-registration thought says to portal on before 15 August 2024. যোনসকল কেণ্ডিডেটে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন যদি ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 2 জানুৱাৰী 3 জানুৱাৰী 4 জানুৱাৰী বা ফেব্ৰুৱাৰী মাৰ্চ এই কি মাহত যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই যদিহে আপোনালোকে 1 জানুৱাৰী 2024 বা 31 ডিচেম্বৰ 2023 বা 22 ডিসেম্বৰ 2023 মানে 2023 চনত যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু 2024 চনৰ 1 জানুৱাৰী লৈকে যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়াহ'লে আপোনালোকে আকৌ এতিয়া ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যোনসকল কেণ্ডিডেটে জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি আছে তেওঁলোকে চিন্তা কৰিব কোনো কাৰণ নাই আৰু যোনসকল কেণ্ডিডেটে জানুৱাৰী মাহৰ 1 তাৰিখৰ আগত মানে ডিসেম্বৰ বা জানুৱাৰী 2024 যদি ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়াহ'লে আপোনালোকে আকৌ এটা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 15 আগষ্ট 2024 ভিতৰত যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ইনভ্যালিড হৈ যাব আপোনালোকে গম পালে যাতে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল বন্ধু বান্ধৱীয়ে অসম পুলিচৰ এবিএন ইউবি কনষ্টেবল বা এছএছচি জিডি কনষ্টেবল ৰিটেন এক্সামৰ বাবে তৈয়াৰী কৰিছে তেওঁলোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত 1000+ জিকে এণ্ড ৰিজনিং কুৱেশ্যন দেখিবলৈ পাব ইয়াতে আগতে এছএছচি জিডি কনষ্টেবলৰ এক্সামত যি কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনবিলাকো আপোনালোকে পাব অসম পুলিচৰ এছআইৰ অহা কুৱেশ্যনো পাব আসাম পুলিচৰ এবিএন ইউবি কনষ্টেবলৰ অহা কুৱেশ্যনো পাব যদি এই ইবুকখন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে লৈ লওক দাম বেছি নহয় প্ৰায় 65 ৰুপিছত এইখন ইবুক দিয়া হৈছে এই নম্বৰটোত আপোনালোকে পেমেণ্টটো কৰি স্ক্ৰীনশ্বট মাৰি দিব হোৱাটছআপত লগালগ আপোনালোকক এই ইবুকখন হোৱাটছআপ যোগেদি 1 মিনিটৰ ভিতৰতে দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ লওক বেছি দামো নহয় প্ৰায় 65 ৰুপিছ আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ